নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি 8 জুলাই সদায় আনৰ দৰে আজিও আপোনালোকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান টপিক লৈ আহিছোঁ। কিনো ঘটিল আজিৰ দিনটোত বা যোৱাকালি, চ' আমি ডিছকাছ কৰিম ব্ৰিফলি। যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছবোৰ কৰা নাই কৰি ল'ব পাৰে, আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰে। 5, 6, 7 আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ লৈ আহি আছোঁ। আৰু ইয়াৰ মাজতে যদি কিবা সুধিব লগা থাকে আমাক কমেণ্টত সুধিব পাৰে। ইয়াতে এটা মিষ্টেক হৈ আছে। কি মিষ্টেক হৈ আছে? 1024 হৈ আছে। 1024 নহয়, 2024 2024 হয়নে নহয়? 8 জুলাই 2024 এনেকুৱা ধৰণৰ মিষ্টেক হয়তো মাজে মাজে ৰ'ব পাৰে। চ' সেইটো চাই ল'ব। গতিকে আহকচোন আজি আৰম্ভণি কৰোঁ। আপোনালোকে জানে যে বৰ্তমান ইউকেৰ প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈছে। মনত আছে? ইউকেৰ প্ৰাইম মিনিষ্টাৰ বৰ্তমান চেঞ্জ হৈছে। পূৰ্বৰ ইউকেৰ প্ৰাইম মিনিষ্টাৰ কোন আছিল বাৰু? পূৰ্বৰ ইউকেৰ প্ৰাইম মিনিষ্টাৰ? য়েছ, আগৰ ইউকেৰ প্ৰধানমন্ত্ৰী আছিল ঋষি সুনাক। ঋষি সুনাক ক'ৰ? আমাৰ ভাৰতৰ আছিল। কিন্তু এতিয়া আপোনাৰ ইউকেৰ প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈছে। নতুন প্ৰাইম মিনিষ্টাৰৰ নাম জানেনে ইউকেৰ? নতুন প্ৰাইম মিনিষ্টাৰৰ নাম কি ইউকেৰ? কৈ আছোঁ। নতুনকৈ প্ৰাইম মিনিষ্টাৰ হৈছে ইউকেৰ, য়েছ, কেয়াৰ ষ্টাৰমাৰ। কেয়াৰ ষ্টাৰমাৰ হৈছে নতুনকৈ ইউকেৰ প্ৰাইম মিনিষ্টাৰ। আৰু কেয়াৰ ষ্টাৰমাৰ কোন দলৰ প্ৰধানমন্ত্ৰী? কেয়াৰ ষ্টাৰমাৰ আপোনাৰ লেবাৰ পাৰ্টি। লেবাৰ পাৰ্টি এটা দল ইউকেৰ। লেবাৰ পাৰ্টিৰ দল জয়ী হৈছে এইবাৰ ইলেকশ্যনত, আৰু কেয়াৰ ষ্টাৰমাৰ ইউকেৰ প্ৰধানমন্ত্ৰী হৈছে। মনত থাকিব, 2024 ইউকেৰ প্ৰাইম মিনিষ্টাৰ কোন? কেয়াৰ ষ্টাৰমাৰ। কুৱেশ্যন আহিব পাৰে কিন্তু লিখি ল'ব। নেক্সট আহিছোঁ, কেয়াৰ ষ্টাৰমাৰ বা লেবাৰ পাৰ্টিয়ে কিমানখন চিটৰ ভিতৰত কিমানখন চিট জয়ী হৈছিল? য়েছ, 650 চিট আছিল টোটেল। তাৰ ভিতৰত 410 পাবলৈ সক্ষম হৈছিল আৰু 410খন আসনত জয়ী হৈছিল। মনত থাকিব। পূৰ্বৰ নিৰ্বাচনৰ তুলনাত এইটো এটা ডাঙৰ উন্নতি আছিল যেতিয়া তেওঁলোকে অতি বেয়া কাম কৰিছিল। অ'কে, মনত থাকিব। এতিয়া ঋষি সুনক আপোনালোকে জানে। ঋষি সুনক কোন আছিল বাৰু? য়েছ, ঋষি সুনক ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ আছিল, ইউকেৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ। ঋষি সুনক হু ৱাজ প্ৰাইম মিনিষ্টাৰ এট দ্য টাইম ফৰ্মেলি কনচিডাৰ্ড ডিফেট অন ফ্ৰাইডে। আপোনাৰ শুক্ৰবাৰে তেখেত হাৰি গৈছিল। মেকিং ৱে ফৰ কেয়াৰ ষ্টাৰমাৰ টু টেক অভাৰ। দিছ ইজ এ মেজৰ চেঞ্জ ইন দ্য ইউকেছ পলিটিক্স চিন। Labour now controls the government after a long time of conservative rule. Okay, ঋষি সুনক বৰ্তমান কোন বাৰু? য়েছ, ঋষি সুনক বৰ্তমান ইউকেৰ ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰ। অ'কে, প্ৰেজেণ্ট নহয়, ফৰ্মাৰ। কাৰণ বৰ্তমান কোন ইউকেৰ প্ৰাইম মিনিষ্টাৰ? বৰ্তমান হৈছে কেয়াৰ ষ্টাৰমাৰ। অ'কে, ঋষি সুনকৰ বিষয়ে কিছুমান কথা হয়তো আপোনালোকে নাজানে যে ঋষি সুনক যেতিয়া প্ৰধানমন্ত্ৰী হিচাপে আছিল তেতিয়া আপোনাৰ বহু পৰিৱৰ্তন আনিছিল ইউকেত। কিন্তু কিছুমান বিফলতাৰ ফলত ঋষি সুনক এইবাৰ পৰাজয় হ'ল। সেই সময়ত প্ৰধানমন্ত্ৰী হিচাপে থকা ঋষি সুনকে শুকুৰবাৰে আনুষ্ঠানিকভাৱে পৰাজয় স্বীকাৰ কৰি কেয়াৰ ষ্টাৰমাৰে দায়িত্ব ল'বলৈ বাট মুকলি কৰি দিয়ে। ব্ৰিটেইনৰ ৰাজনৈতিক দৃশ্যপটত এইটো এটা ডাঙৰ পৰিৱৰ্তন। দীৰ্ঘদিন ধৰি কনজাৰভেটিভ শাসনৰ অন্তত এতিয়া লেবাৰ চৰকাৰে নিয়ন্ত্ৰণ কৰে। বৰ্তমান চৰকাৰ কি? লেবাৰ চৰকাৰ। আগৰ চৰকাৰখনৰ নাম কি আছিল? কনজাৰভেটিভ। অ'কে, এতিয়া কেয়াৰ ষ্টাৰমাৰ বেকগ্ৰাউণ্ডৰ বিষয়ে অকণমান জনাটো দৰকাৰ, কিয়নো পৰীক্ষাত আহিব। কেয়াৰ ষ্টাৰমাৰ বৰ্তমান ইউকেৰ প্ৰেছিডেণ্ট। কেয়াৰ ষ্টাৰমাৰ কোন আছিল? য়েছ, কেয়াৰ ষ্টাৰমাৰ হৈছে ৰাজনীতিবিদ হোৱাৰ আগতে কেয়াৰ ষ্টাৰমাৰ মানৱ অধিকাৰ আৰু জনসেৱাৰ ক্ষেত্ৰত সুপৰিচিত আছিল। মনত ৰাখিব, তেওঁ উত্তৰ আয়াৰলেণ্ডৰ আৰক্ষীয়ে মানৱ অধিকাৰক সন্মান কৰাটো নিশ্চিত কৰিবলৈ চেষ্টা কৰিছিল। 2008 চনৰ পৰা 2013 চনলৈকে তেওঁ ৰাজহুৱা অভিযোগৰ সঞ্চালক আছিল। কিমান চনৰ পৰা কিমান চনলৈকে? 2008 চনৰ পৰা 2013 চনলৈকে তেওঁ ৰাজহুৱা অভিযোগৰ সঞ্চালক আছিল। উল্লেখযোগ্য যে তেওঁ সাংসদ আৰু সংবাদ মাধ্যমৰ বিৰুদ্ধে গোচৰ চলোৱাৰ দৰে বহু চৰ্চা লাভ কৰা গোচৰৰ কাম কৰিছিল। 2013 চনত নাইট পদ লাভ কৰিলেও তেওঁ ছাৰ শব্দটো বৰ বেছি ব্যৱহাৰ নকৰে। যেতিয়া ষ্টাৰমাৰে পুনৰ ৰাজনীতিত সোমাই পৰে তেতিয়া 2015 চনত তেওঁ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয়। বাওঁফালে হেলাণ্ডিয়া উত্তৰ লণ্ডনত এখন জিলাত সেৱা আগবঢ়ায়।
2019 চনত সাধাৰণ নিৰ্বাচনত লেবাৰৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত 2020 চনত তেওঁক লেবাৰ পাৰ্টিৰ নেতা হিচাপে নিৰ্বাচিত কৰা হৈছিল। অৰ্থনীতি আৰু ৰাজনীতিৰ ক্ষেত্ৰত কনজাৰভেটিভ চৰকাৰে সন্মুখীন হোৱা সমস্যাৰ সুযোগ লৈ তেওঁ লেবাৰক পুনৰ উভতি অহাৰ দিশত আগুৱাই লৈ গৈছে। ইয়াৰ ভিতৰত কেইটামান কুৱেশ্যন আহিব পাৰে যে কেয়াৰ ষ্টাৰমাৰ কিমান চনত লেবাৰ পাৰ্টিৰ নেতা হৈছিল? কুৱেশ্যনটো মই আপোনাক কৈছোঁ, আপোনালোকে পেৰাগ্ৰাফটো মই অলৰেডি আপোনাক ইয়াতে ধুনীয়াকৈ দিছোঁৱেই, তথাপি আপোনালোকে মনত ৰাখিব কেয়াৰ ষ্টাৰমাৰ 2020 চনত তেওঁ লেবাৰ পাৰ্টিৰ নেতা হৈছিল। কিমান চনত? 2020 চনত লেবাৰ পাৰ্টিৰ নেতা হৈছিল, আহিব পাৰে পৰীক্ষাত। তেওঁ কিমান চনত নাইট পদ লাভ কৰিছিল? 2013 চনত তেখেতে নাইট পদ লাভ কৰিছিল, মনত থাকিব। অ'কে, পাৰ্চনেল লাইফ এণ্ড আৰ্লি কেৰিয়াৰ বিষয়ে অকণমান জানো আহকচোন। আপোনাৰ 1962 চনত লণ্ডনৰ বাহিৰৰ অঞ্চলত এটা সাধাৰণ পৰিয়ালৰ ঘৰত জন্মগ্ৰহণ কৰিছিল ষ্টাৰমাৰ। এতিয়া কেয়াৰ ষ্টাৰমাৰ কিমান চনত জন্মগ্ৰহণ কৰিছিল? 1962ত। কেয়াৰ ষ্টাৰমাৰৰ ডেট অফ বাৰ্থ কিমান? 1962। অ'কে, তেওঁৰ প্ৰাৰম্ভিক জীৱন গঢ় দিছিল তেওঁৰ পৰিয়ালৰ সমস্যা, যেনে মাকৰ অসুস্থতা আৰু দেউতাকৰ মানসিক দূৰত্ব। ষ্টাৰমাৰ আছিল এগৰাকী স্মাৰ্ট ছাত্ৰ যিয়ে লিডছ আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ গৈ উকিল হৈছিল। আপোনালোকে জানে কেয়াৰ ষ্টাৰমাৰ উকিলো আছিল, নেতা হোৱাৰ বিপৰীতে তেখেত উকিলো আছিল। কেইবাটাও সামাজিক কামত কাম কৰাৰ উপৰিও তেওঁ অমল ক্লুনিৰ দৰে সুপৰিচিত লোকৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। কেয়াৰ ষ্টাৰমাৰ কাৰ লগত বন্ধুত্ব আছিল? পৰীক্ষাত আহিব পাৰে, অমল ক্লুনিৰ লগত বন্ধুত্ব আছিল। অ'কে, নতুন প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে আইন আৰু চৰকাৰৰ বহু বছৰীয়া অভিজ্ঞতা ব্যৱহাৰ কৰি ব্ৰিটেইনক বৰ্তমান সন্মুখীন হোৱা সমস্যাসমূহৰ মাজেৰে নেতৃত্ব দিব লাগিব। স্থিতিশীলতা আৰু বৃদ্ধি বিচৰা দেশখনৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়ত তেওঁৰ নেতৃত্ব আহিছে। গতিকে ইউকেৰ অকণমান সমস্যাই দেখা দি আছিল, সেইকাৰণে লেবাৰ পাৰ্টি এইবাৰ জয়ী হৈছে। নেক্সট আহিছোঁ তামিল ৰাইটাৰ শিৱশংকৰী। আপোনালোকে জানে তামিল লেখক শিৱশংকৰী বৰ্তমান নেশ্যনেল লিটাৰেৰী এৱাৰ্ড লাভ কৰিছে। গতিকে কিমান চনত লাভ কৰিছে? চনটো আপোনালোক কৈ আছোঁ, কিমান তাৰিখে কিমান চনত লাভ কৰিছে? অকণমান কৈ আছোঁ, ডিটেইলছত মই কৈ আছোঁ, ধৈৰ্য ধৰক। বিখ্যাত তামিল লেখক শিৱশংকৰীক ডক্টৰ চি নাৰায়ণ ৰেড্ডীৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰদান কৰা হয়। সুশীলাৰ নাৰায়ণ ৰেড্ডীয়ে ট্ৰাষ্টে তামিল সাহিত্যলৈ তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানক সন্মান জনাই এই বিবৃতি প্ৰকাশ কৰে। বঁটাৰ সবিশেষ শিৱশংকৰীয়ে 5 লাখ টকাৰ নগদ পুৰস্কাৰ, এটা স্মৃতি চিহ্ন আৰু এখন চাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 29 জুলাইত হায়দৰাবাদত ৰবীন্দ্ৰ ভাৰতীয় ডক্টৰ চি নাৰায়ণ ৰেড্ডীৰ 93 সংখ্যক জন্ম জয়ন্তী উদযাপনৰ সময়ত তেওঁক এই বঁটা প্ৰদান কৰা হয়। ক'ত প্ৰদান কৰা হয়? 29 জুলাই তাৰিখে। কিমান তাৰিখে? 29 জুলাই তাৰিখে হায়দৰাবাদৰ ৰবীন্দ্ৰ ভাৰতীত ডক্টৰ চি নাৰায়ণ ৰেড্ডীৰ 93 সংখ্যক জন্ম জয়ন্তীত তেখেতক এই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অঞ্চলটোৰ মুখ্যমন্ত্ৰী ৰেভান্থ ৰেড্ডী। আন উল্লেখযোগ্য অতিথিসকলৰ ভিতৰত আছে সাংস্কৃতিক মন্ত্ৰী জুপলী কৃষ্ণ ৰাও আৰু চৰকাৰী চাবুক আদি শ্ৰীনিবাস। এই অনুষ্ঠানত ডক্টৰ চি নাৰায়ণ ৰেড্ডীৰ নতুন কবিতা পুথি সমন বিথামৰ মুক্তিও হ'ব। গতিকে বহুত ইম্পৰ্টেণ্ট, আপোনালোকে জানে। শিৱশংকৰী তেখেতৰ সাহিত্যৰ অৱদানৰ বিষয়ে অকণমান জানো আহকচোন। শিৱশংকৰীয়ে তামিল ভাষাত বহু গ্ৰন্থ লিখিছিল। শিৱশংকৰীয়ে তামিল ভাষাত বহুতো গ্ৰন্থ লিখিছিল। 34খন উপন্যাস, 48খন মিনি উপন্যাস আৰু 150খন চুটি গল্প, 15টা ভ্ৰমণ কাহিনী, 7খন ৰচনা সংকলন, 4খন অধ্যয়ন পত্ৰ আৰু 2খন জীৱনী লিখিছিল। এইখিনি বহুত ইম্পৰ্টেণ্ট, সেইখিনি চাই ল'ব। কিমানখন তেখেতে কিতাপ লিখিছিল? 48খন মিনি উপন্যাস লিখিছিল। কিমানখন? 48খন। কোনে লিখিছিল? শিৱশংকৰীয়ে। 34খন লিখিছিল উপন্যাস, 150খন চুটি গল্প। এতিয়া কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে শিৱশংকৰীয়ে কিমানখন চুটি গল্প লিখিছিল? 150, 150খন চুটি গল্প লিখিছিল, মনত ৰাখিব। 15টা ভ্ৰমণ কাহিনী লিখিছিল, 7খন ৰচনা লিখিছিল, 4খন অধ্যয়ন পত্ৰ আৰু 2খন জীৱনী লিখিছিল। তেওঁৰ বৃহৎ কামৰ শৰীৰটো বেছিভাগেই সামাজিক সমস্যা আৰু মানৱীয় মূল্যবোধৰ ওপৰত। আগন্তুক বঁটাৰ উপৰিও শিৱশংকৰীক ইতিমধ্যে সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছে। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে শিৱশংকৰীক কি সন্মানেৰে সন্মানিত কৰা হৈছে? তেখেতক সৰস্বতী সন্মানেৰে সন্মানিত কৰা হৈছে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু।
যিটো ভাৰতৰ অন্যতম উচ্চতম সাহিত্য বঁটা আৰু ইয়াৰ দ্বাৰা বছৰ বছৰ ধৰি ভাৰতীয় লেখাৰ বাবে তেওঁ কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেয়ে দেখুওৱা হৈছে। গতিকে সৰস্বতী সন্মানেৰে কাক 2024 চনত কাক সন্মানিত কৰা হৈছে? শিৱশংকৰী, তেখেত এজন লেখিকা। মনত থাকিব। আমি ডক্টৰ চি নাৰায়ণৰ বিষয়ে অকণমান জানো আহকচোন, তেখেতৰ সাহিত্যৰ অৱদানৰ বিষয়ে। ডক্টৰ চি নাৰায়ণ বঁটা আমি যে দিয়া হয়, বঁটাৰ তাৎপৰ্য ভাৰতীয় সাহিত্যৰ বিশিষ্ট অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰখ্যাত তেলেগু কবি তথা জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ চি নাৰায়ণ ৰেড্ডিৰ নামেৰে নামকৰণ কৰা ডক্টৰ চি নাৰায়ণ ৰেড্ডি ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰতিষ্ঠা কৰা হৈছে। ৰাষ্ট্ৰীয় সাহিত্য বঁটা ডক্টৰ চি নাৰায়ণ ৰেড্ডিৰ নামৰ তেখেতৰ অৱদানৰ ওপৰত ভিত্তি কৰি এই বঁটা প্ৰদান কৰা হয়। বঁটাৰ উপাদানসমূহ এই আকাংক্ষিত বঁটাৰ বিজয়ীয়ে প্ৰমাণপত্ৰৰ নগদ 1 লাখ টকা লাভ কৰে। ডক্টৰ চি নাৰায়ণ বঁটা যিসকলে পায় সেই বঁটা পোৱাসকলে কি পায়? এখন চাৰ্টিফিকেট আৰু 1 লাখ টকা এটা পায়। ভাৰতীয় সাংস্কৃতিক আৰু সাহিত্য ফেডাৰেশ্যন প্ৰতি বছৰে ইয়াক প্ৰদান কৰে। কোনে চি নাৰায়ণ বঁটা প্ৰদান কৰে? ভাৰতীয় সাংস্কৃতিক আৰু সাহিত্য ফেডাৰেশ্যনে। মনত ৰাখিব, কোনে কৰে? ভাৰতীয় সাংস্কৃতিক আৰু সাহিত্য ফেডাৰেশ্যনে প্ৰতি বছৰে ইয়াক প্ৰদান কৰে। উদ্বোধনী বঁটা 2017 চনত প্ৰথমটো বঁটা প্ৰদান কৰা হৈছিল। প্ৰথমটো বঁটা ডক্টৰ চি নাৰায়ণ বঁটা কেতিয়া প্ৰদান কৰা হৈছিল? 2017 চনত 2017, যিটো ডক্টৰ ৰেড্ডিৰ একাধিক ধাৰাত কৰা অন্যান্য প্ৰচেষ্টাৰ সৈতে খাপ খাই পৰে, যেনে কবিতা, গীত ৰচনা আৰু ভাষণ, যিয়ে তেলেগু সাহিত্যক অধিক চহকী আৰু বৈচিত্ৰ্যময় কৰি তোলে। গতিকে আজি কাৰেণ্ট এফেয়াৰ্ছ এইখিনিয়ে আছিল। গতিকে আপোনালোকে চাই কেনে পালে জনাব, আৰু কি কুৱেশ্যন আহিব পাৰে এই টপিকৰ ওপৰত মই আপোনালোকক কৈ দিছোঁ ডিছকাছ কৰি। চ' ভিডিঅ'টো যদি ভাল পায় বন্ধুক শ্বেয়াৰ কৰিব আৰু সকলোকে কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজটো চাবলৈ দিব, কাৰণ অকল চিৰিজ বুলিয়ে নহয়, আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ লৈ আহোঁ। গতিকে প্ৰায় যিসকলে ৰিকুৱেষ্ট কৰিছিল সকলোৱে আমাৰ ভিডিঅ'বোৰত মৰম দিছে। আপোনালোকে চাব, যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।